জীৱনত কেতিয়াও এই দুটা পাপ নকৰিব যি পাপ কৰাৰ কাৰণে এজনী হাফিজে কোৰআন ছোৱালী আপুনি শুনিলে আচৰিত হ'ব, আপোনাৰ গাৰ নোম শিহৰি উঠিব, আপুনি কান্দি দিব। এজনী হাফিজে কোৰআন ছোৱালী বাহৰ ৰাতি কুকুৰ হৈ গ'ল। আদল ইনসাফ ফকত হাশৰ পে মৌকুফ नहीं, जिंदगी खुद गुनाहों की सजा देती है। পাপ কৰিলে মাফ নাই, কিছুমান পাপ আমি কৰিবই নালাগে। বাংলাদেশৰ ওচৰত এজন মৌলবী আছিল, তেওঁৰ ছোৱালীজনী দেখাত বৰ ধুনীয়া, ছোৱালীজনীক লিখা পঢ়া কৰাইছে, হাফিজে কোৰআন বনাইছে, বাপেক বহুত ধনী হয়, বহুত মৰম কৰে, কোনো বস্তুৰে কেতিয়াও অভাৱ হ'বলৈ নিদিয়ে, ফুল ফ্ৰীডম দি দিছে। ছোৱালীজনী দেখাত বৰ ধুনীয়া, বহুত ৰূপৱতী, তাই এটা পাপ বহুত চখত কৰে, তাই অপকৰ্ম কৰে, জিনা কৰে, যুৱকসকলক মাতে অকলশৰীয়াকৈ, তেওঁলোকৰ লগত কথা পাতে, অপকৰ্মত লিপ্ত হয়, মাক বাপেকক লুকুৱাই গোপনত জিনা কৰি থাকে। জিনা যে এটা ঘৃণনীয় আৰু ভয়ংকৰ পাপ হয় সেইখিনি তাই উপলব্ধই নকৰে, এইটো যে পাপ হয় সেইখিনি নাভাবেই, কিন্তু চখত এই পাপ কৰি আছে। মানুহে যেতিয়া পাপ কৰে, প্ৰথম যেতিয়া মানুহে গুনাহ কৰে, প্ৰথম যেতিয়া ভুল কৰে, তাৰ অন্তৰত এটা কোলা দাগ পৰি যায়, এটা স্পট পৰি যায়। জাজাউল আমাল নামৰ কিতাবত লিখিছে মাসিয়াত আউয়াল মাসিয়াত সানি কা তাকাজা করতা है। মানুহে যেতিয়া প্ৰথম ভুল কৰে, শয়তানৰ চক্ৰান্তত পৰিয়ে হোক বা চখতে হোক, যেতিয়া প্ৰথমতে এটা পাপ কৰে তেতিয়া তওবা কৰি ল'ব লাগে। তওবা যেতিয়া কৰা নাই, এই গুনাহে আৰু এটা গুনাহক দাওয়াত দিয়ে, মাতি আনে, আকৌ গুনাহ কৰিবলৈ ইচ্ছা যায়, মনত ইচ্ছা জাগে, আকৌ গুনাহ কৰে, আৰু এটা গুনাহ কৰিলে আৰু এটা স্পট পৰিল, তাৰপিছত আৰু এটা পাপ কৰিলে আৰু এটা স্পট পৰিল, এনেকুৱাকে লাহে 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 অন্তৰ কোলা পৰি যায়। আৰু যেতিয়া অন্তৰ কোলা পৰি যায়, সেইজন মানুহ তাৰ অস্তিত্ব হেৰুৱাই পেলায়। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আলা ওয়া ইন্না ফিল জাসাদি মুযগা ইযা সালুহাত সালুহাল জাসাদু কুল্লু ওয়া ইযা ফাসাদাত ফাসাদাল জাসাদু কুল্লু আলা ওয়া হিয়াল কলব। মনত ৰাখিবা, তোমালোকৰ শৰীৰৰ ভিতৰত এটা মাংস টুকুৰা আছে, যেতিয়ালৈকে সেই মাংস টুকুৰা সহি সালিম থাকে, ভালে থাকে, তোমাৰ গোটেই শৰীৰ সুস্থ থাকিব, গোটেই শৰীৰ ভালে থাকিব। আৰু যেতিয়া সেই মাংস টুকুৰা বেয়া হৈ যায়, লেতেৰা হৈ যায়, গেলি যায়, গোটেই শৰীৰ লেতেৰা হৈ যায়, অপবিত্ৰ আৰু নাপাক হৈ যায়, নাউজুবিল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আলা ওয়া হিয়াল কলব, মনত ৰাখিবা, হেয়া তোমালোকৰ অন্তৰ হয়, তোমালোকৰ দিল হয়। মানুহ যেতিয়া গুনাহ কৰি থাকে, গুনাহ কৰি কৰি অৱশেষত নিজৰ অস্তিত্ব হেৰুৱাই পেলায়। গুনাহ যে গুনাহ হয়, গুনাহক গুনাহ বুলি নাভাবে, পাপক পাপ বুলি নাভাবে, তার দুনিয়া ও আখিরাত बर्बाद हो जाए। अदल इंसाफ फकत हशर पे मौकूफ नहीं, जिंदगी खुद गुनाहों की सजा देती है। মৃত্যুৰ পিছত হাসৰৰ ময়দানতেই যে সব কিছু হ'ব তেনেকুৱা কথা নহয়, এই জীৱনেও গুনাহৰ সাজা দিয়ে, পাপৰ শাস্তি দিয়ে, মানুহে সেইবোৰ দেখা পায়, উপলব্ধ কৰে। ছোৱালীজনীৰ লগত তেনেকুৱাই হ'ল, ছোৱালীজনী চখত জিনা কৰি আছিল, অপকৰ্ম কৰি আছিল। ছোৱালীজনী এনেকুৱাকে পাপ কৰি কৰি বহুত দিন কটাই দিয়ে, বহুত দিন ধৰি এনেকুৱাকে পাপ কৰি থাকে, গোপনত জিনা কৰি থাকে, বাকী দুনিয়াৰ কোনেও গম নাপায়। এদিনাখন আচানক এজন যুৱক তেওঁলোকৰ ঘৰৰ কাষেদি যায়। যুৱকজনে যেতিয়া দেখা পালে বৰ ধুনীয়া এজনী ছোৱালী, বহুত মৰম লগা, তাইৰ প্ৰেমত মুগ্ধ হৈ গ'ল, নিজকে আপোন পাহৰা হৈ গ'ল, প্ৰেমৰ প্ৰস্তাৱ দিলে আৰু ছোৱালীজনীও একচেপ্ট কৰিলে। এওঁলোকে এতিয়া দুইজনে প্ৰেম কৰি থাকে। যুৱকজনো জিনাকাৰ হয়। আল খাবিসাতু লিল খাবিসিনা ওয়াল খাবিসুনা লিল খাবিসাত ওয়াত তাইয়িবাতু লিত তাইয়িবিনা ওয়াত তাইয়িবুনা লিত তাইয়িবাত। এই আয়াতৰ মতলব হৈছে যে ভালৰ কাৰণে ভাল আৰু বেয়াৰ কাৰণে বেয়া। ছোৱালীজনী যেনেকুৱা জিনাকাৰ হয়, যুৱকজনো জিনাকাৰ হয়। এতিয়া এইজন যুৱকৰ লগত মনে মনে লগ কৰে, কথা পাতে আৰু অপকৰ্মত লিপ্ত হয়, গুনাহ কৰি থাকে, তেওঁলোকে জিনা কৰে। এইজন যুৱকৰ লগত জিনা কৰি কৰিও বহুত দিন পাৰ হ'ল। এদিনাখন যুৱকজনে ক'লে, আমি আৰু এনেকুৱাকে কিমান দিন লগ কৰি থাকিম, ব'লা আমি নিকাহ কৰি লওঁ, আমি বিয়া পাতি লওঁ। যুৱকজনে ঘৰত কথা পাতিলে, বাপেকক পঠালে, বাপেকক কৈছে যে অমুক মৌলবীৰ ছোৱালীজনীক মই বিয়া পাতিব খুজিছোঁ, তুমি যাই প্ৰস্তাৱ দিয়া। বাপেকে চিন্তা কৰিলে, আমি হলো দুখীয়া মানুহ, তেওঁলোক ধনী মানুহ, ক'তনো তেওঁৰ ছোৱালী মোৰ ল'ৰাৰ লগত দিব। তথাপিও ল'ৰাৰ মুখৰ ফালে চাই মৌলবী চাহাবৰ ওচৰত গ'ল, কিন্তু মৌলবী চাহাবে ছোৱালীটো নিদিলে, তেওঁক বহাৰো চান্স নিদিলে। আৰু এই কথা ক'লে, তুমি নিজৰ ফালে চাইছানে নাই, তুমি কোন হয় আৰু আমি কোন হয়, তোমাৰ সাহস দেখা পাই মই আচৰিত হৈছোঁ।
এনেকুৱাকৈ অসন্মানি কৰি মানুহজনক ঘৰৰ পৰা ওলাই দিলে। কিন্তু বাপেক বেজাৰ মনস্থ হৈ ঘৰত আহি ক'লে, আমি কি কৰিম, কোনো উপায় নাই, তেওঁতো ছোৱালী নিদিয়ে। এইফালে ল'ৰা ছোৱালী দুইজনে মনে মনে লগ কৰি তেওঁলোকে অপকৰ্মত লিপ্ত হৈ ছোৱালীজনী এতিয়া প্ৰেগনেণ্ট, এতিয়া উপায় নাই। ছোৱালীজনীৰ মাকে যেতিয়া গম পালে ছোৱালীজনী প্ৰেগনেণ্ট হয়, কাকো কোৱা নাই, নিজৰ সন্মানৰ কথা আছে, ছোৱালীজনীক ৰুমৰ পৰা ওলাবলৈ নিদিয়ে, ৰুমৰ ভিতৰতে থাকে। এনেকুৱাকৈ কিছুদিন যোৱাৰ পিছত মৌলবী চাহাবৰ চিন্তা আহিল, ছোৱালীজনীক বহুত কম দেখা পাওঁ, বাহিৰত বেছি নোলায়, কাৰণটো কি? এদিনাখন বিবিক সুধিলে, তাই দেখোন ৰুমৰ পৰা নোলায়, তাইক বেছি দেখা নাপাওঁ, কাৰণটো কি? মাকেও কথা যদিও ক'ব বিচৰা নাছিল, ইচ্ছাকৃতভাৱে কোৱা নাই, কিন্তু মুখতে আহি গ'ল, তাই নিজৰ পাপৰ ফল ভুগি আছে। বাপেকে কথাটো বুজি নাপালে, সুধিলে, কি কথা কৈছা তুমি, পাপৰ ফল ভুগি আছে মানে? তুমি মোক বুজাই কোৱাচোন। যেতিয়া বিবিয়ে যেতিয়া কথাখিনি ভাঙি ক'লে, এনেকুৱা এনেকুৱা কথা, অমুকজন যুৱকৰ লগত অপকৰ্ম কৰি এতিয়া প্ৰেগনেণ্ট হয়, মৌলবী চাহাবে সহ্য কৰিব পৰা নাই, লগে লগে ফিট হৈ গ'ল, চেন্সলেছ হৈ গ'ল, বেহুচ হৈ গ'ল। বিবিয়ে পানী ছিটাই দিওঁতে যেতিয়া অলপ দেৰি পিছত যেতিয়া হুচ আহিছে, তেতিয়া কৈছে, ছোৱালীজনীক মাতি আনাচোন। ছোৱালীজনীক মাতি অনা হ'ল। যেতিয়া সুধিলে, তোমাৰ এই অৱস্থা কেনেকৈ হ'ল? তাই কৈ আছে, বাবা, মই জীৱনত এটা বহুত ডাঙৰ ভুল কৰি ল'লোঁ, মই জীৱনত কোনো ভুল কৰা নাছিলোঁ, এটা শয়তানৰ চক্ৰান্তত পৰি এটা ভুল মই কৰিলোঁ। মৌলবী চাহাবে কয়, নহয় নহয়, তুমি মিছা কথা কৈছা, তুমি এটা ভুল কৰা নাই, তুমি যদি এটা ভুল কৰিলা হয়, আল্লাহ তোমাৰ ভুল লুকালে হয়। বান্দাই যেতিয়া এটা ভুল কৰে, এটা পাপ কৰে, আল্লাহ লুকায়, দ্বিতীয় পাপ কৰে, আল্লাহ লুকায়, তাত পৰ্দা দিয়ে, তাক সেই বিপদৰ পৰা ৰক্ষা কৰে। যেতিয়া তৃতীয়বাৰ ভুল কৰে, আল্লাহ তথাপিও লুকায়। ইয়াৰ পিছতে যেতিয়া অধিক হৈ যায়, পাপ যেতিয়া অধিক হৈ যায়, তেতিয়া আল্লাহ ৰব্বুল আলামিনে সেই পাপৰ সাজা দুনিয়াত দিয়ে, মানুহৰ সমাজত অসন্মানি কৰে। প্ৰথম ভুল তুমি কৰা, আল্লাহ পৰ্দা দিব, দ্বিতীয় ভুল কৰা, আল্লাহ পৰ্দা দিব, তৃতীয় ভুল কৰা, আল্লাহ পৰ্দা দিব, কিন্তু চতুৰ্থবাৰ মূৰত যেতিয়া তোমাৰ গুনাহ অধিক হৈ যাব, তোমাৰ গুনাহ যেতিয়া বাঢ়ি যাব, তুমি তওবা নকৰিবা, তোমাক দুনিয়াৰ মাজত অসন্মানি কৰিব, তোমাৰ পাপৰ সাজা দুনিয়াতে দিব, মানুহে দেখা পাব তুমি পাপিষ্ট হয়। গতিকে তুমি এটা ভুল কৰা নাই, তুমি বহুত ভুল কৰিছা। দৰাচলতে ছোৱালীজনী এটা ভুল কৰা নাই, তাই বহুত দিনৰ পৰা এনেকুৱাকৈ পাপ কৰি আছে, আৰু ভুল যেতিয়া বেছি হৈছে, পাপ যেতিয়া অধিক হৈছে, তেতিয়া আল্লাহ তাআলাই বেইজ্জতি কৰিছে। এতিয়া উপায় নাই, নিজৰ ইজ্জত বচাব লাগিল, পাপটো লুকাই নাথাকে, ইজ্জত বচাব লাগিল। এতিয়া মৌলবী চাহাব সেইজন যুৱকৰ ঘৰত গ'ল, তাৰ বাপেকৰ লগত কথা পাতিলে, আৰু নিকাহৰ কথা দিন তাৰিখ ঠিক হ'ল। এক দিনৰ ভিতৰতেই ছোৱালীজনীক নিকাহ দি দিয়ে। কিন্তু গাঁৱৰ মানুহৰ নজৰত পৰিল, কি কথা, এক দিনতে নিকাহৰ দিন তাৰিখ ঠিক হৈ এক দিনতে বিয়া হৈ যোৱা, কাৰণটো কি? বহুত মানুহৰ কিন্তু চকু পৰে, কিছু মানুহে মাৰ্ক কৰে যে এক দিনৰ ভিতৰতে নিকাহৰ দিন তাৰিখ ঠিক হৈ বিয়া হৈ গৈছে, দাল মে কুছ কালা হে, কুছ তো হে, কিবা এটাতো আছে। বহুত মানুহে কিন্তু এইবোৰ মাৰ্ক কৰে, বহুতেই ইটো সিটো কথা ওলাই থাকে। মৌলবী চাহাবেতো সেইবোৰ শুনা পাইছে আৰু নিজৰ ইজ্জত ডুবি গৈছে। মৌলবী চাহাবে এতিয়া বেটিক অভিশাপ দিছে, হে মোৰ বেটি, তুমি মোৰ ইজ্জতৰ জানাজা উঠালি, তোমাৰ নিকাহটো হোৱা নাই, মোৰ ইজ্জতৰ জানাজা হ'ল, তুমি মোৰ ইজ্জত ডুবাই দিলি, তুমি এনেকুৱা মহা পাপ কৰিলি। তেওঁ মনে মনে অভিশাপ দিলে। ছোৱালীজনী দৰাৰ লগত গুচি গ'ল। ৰাতি হওঁতে দৰা কইনা যেতিয়া বাহৰ ৰাতি কৰিব, দৰা যেতিয়া কইনাৰ ওচৰত গ'ল আৰু মুখৰ পৰা কাপোৰ উঠালে, এতিয়া যুৱতীগৰাকীয়ে নিজৰ হালাল পতিক দেখা পাব। আগতেতো হাৰাম অৱস্থাত অপকৰ্ম কৰিছিল, যেতিয়া পাপ কৰিছিল তেতিয়া হাৰাম সম্পৰ্ক আছিল, তেওঁলোকৰ কোনো হালাল সম্পৰ্ক নাছিল। এতিয়াতো সম্পৰ্ক হালাল হৈ গ'ল। এতিয়া হালাল স্বামীক যেতিয়া দেখা পাব, আল্লাহ তাআলাই সহ্য কৰা নাই, বাপেকৰ অন্তৰত আঘাত দি অপকৰ্ম কৰি বাপেকৰ ইজ্জতৰ জানাজা উঠাই, এতিয়া তুমি হালাল গিৰিয়াকক দেখা পোৱাৰ শক্তি আল্লাহ ৰব্বুল আলামিনে দিয়া নাই। আল্লাহ তাআলাই মালাকুল মৌতক পঠাই দিলে। মালাকুল মৌত উপস্থিত হৈ গ'ল আৰু কইনাৰ জান কবজ কৰি ল'লে, ছোৱালীজনীৰ মৃত্যু হৈ গ'ল। যেতিয়া কাপোৰ উঠালে, দৰাই যেতিয়া কাপোৰ উঠাই লগে লগে বাগৰি পৰিছে। তেওঁলোকৰ আৰু হালাল সম্পৰ্ক অৱস্থাত তেওঁলোকৰ দেখা হোৱাই নাই। নাউজুবিল্লাহ। ছোৱালীজনী যেতিয়া ইন্তেকাল হৈ গ'ল, কাফন দাফনৰ ব্যৱস্থা কৰিলে, জানাজা দিলে। দাফন কৰিবলৈ যেতিয়া লৈ যায়,
তে মুমিনসকলৰ নজৰত পৰিছে যে ছোৱালীজনী আচলতে যিটো লাশ উঠাই লৈ গৈ আছে সেইটো কোনো মানুহৰ লাশ নহয়। আল্লাহু আকবার। যিসকল মুমিন হয়, যিসকল প্ৰকৃত মুমিন, তেওঁলোকৰ নজৰত পৰিছে এইটো কোনো মানুহৰ লাশ নহয়। দেখা পোৱা যায় যে কুকুৰ বহি আছে, নাউজুবিল্লাহ, মুমিনসকলৰ নজৰত পৰিছে। প্ৰকৃত মুমিন নহয়, তেওঁলোকৰ নজৰত পৰা নাই, কিন্তু যিসকল প্ৰকৃত মুমিন হয় তেওঁলোকৰ নজৰত পৰিছে যে এইটো কোনো মানুহৰ লাশ নহয়, এইটো আচলতে কুকুৰৰ নিচিনা দেখা যায়। কুকুৰ বহি আছে, নাউজুবিল্লাহ, দাফন কৰি থৈ আহিল। আৰু যিসকলে কথাখিনি মাৰ্ক কৰিব পাৰিছে, যিসকলৰ নজৰত পৰিছে, তেওঁলোক বাপেকৰ ওচৰত আহিছে, মৌলবী চাহাবৰ ওচৰত আহিছে, আহি কথাখিনি ক'লে, আপোনাৰ ছোৱালীজনী আমিতো জানাজা দিলোঁ, কাফন দাফন কৰিলোঁ, কিন্তু আচল কথাটো হৈছে যে এনেকুৱা অৱস্থা, তাইক আমি দেখা পালোঁ যে মানুহৰ লাশ নহয়, কুকুৰ বহি থকা আমিহে দেখা পালোঁ। কাৰণটো কি? তাই কি পাপ কৰিছিল? মৌলবী চাহাবে কৈ দিলে, এটা কাম কৰিব, মহিলাসকলক পঠাই দিব মোৰ বিবিৰ ওচৰত। মই এই কথাখিনি আপোনালোকৰ আগত ক'ব নোৱাৰিম, মোৰ বিবিয়ে বুজাই দিব, আপোনালোকৰ মহিলাসকলক পঠাই দিব। পিছদিনা আকৌ মহিলাসকলক পঠাই দিয়া হ'ল। মৌলবী চাহাবৰ স্ত্ৰীয়ে কথাখিনি বুজাই দিলে যে আচলতে তাই অপকৰ্ম কৰিছিল, তাই পাপ কৰিছিল। সেই মহিলাসকল জীৱনত কোনোদিনে এনেকুৱা পাপ নকৰিব। এক নম্বৰ হৈছে তাই জিনা কৰিছিল, অপকৰ্ম কৰিছিল, গোপনত জিনা কৰিছিল। মানুহে যেতিয়া প্ৰথমতে গুনাহ কৰে আল্লাহ তাআলাই পৰ্দা দিয়ে, লুকায়। দ্বিতীয়বাৰ গুনাহ কৰে আল্লাহ লুকায়, তৃতীয়বাৰ গুনাহ কৰে আল্লাহ লুকায়। যেতিয়া গুনাহ অধিক হৈ যায়, পাপ যেতিয়া বাঢ়ি যায়, তেতিয়া আল্লাহ ৰব্বুল আলামিনে এনেকুৱা অৱস্থা কৰে। মোৰ ছোৱালীজনীক আল্লাহ তাআলাই ইব্ৰতনাক আঞ্জাম দিলে, দুনিয়াৰ মানুহে দেখা পালে তাইৰ অৱস্থা। তাই পাপ কৰিছিল, এক নম্বৰ পাপ কৰিছিল, তাই জিনা কৰিছে। দুই নম্বৰ, বাপেকৰ ইজ্জত ডুবাই দিছে, বাপেকৰ সন্মান ডুবাই দিছে, বাপেকৰ মনত আঘাত দিছে। বাপেকৰ ইজ্জতৰ জানাজা উঠাই তাই দৰাৰ লগত সংসাৰ কৰিবলৈ গৈছিল। আল্লাহ ৰব্বুল আলামিনে সহ্য কৰা নাই। আল্লাহ তাআলাই তাইৰ লাশ ইব্ৰতনাক বনাই দিছে, মানুহৰ কাৰণে শিক্ষাৰ কাৰণ বনাই দিছে। তাৰ পৰা শিক্ষা ল'ব লাগে। মানুহে যেতিয়া পাপ কৰে, শয়তানৰ চক্ৰান্তত পৰি প্ৰথমতে বুজি নাপায়, যেতিয়া পাপ কৰে তেতিয়া তৌবা কৰিব লাগে। তৌবা কৰি সেই গুনাহৰ পৰা বাচি যাব লাগে। যেতিয়া এই গুনাহ কৰিয়ে থাকে, ইটোৰ পিছত সিটো গুনাহ কৰিয়ে থাকে, তেতিয়া তৌবা নকৰে, তাৰ অন্তৰত চিয়াহ দাগ পৰি যায়, কাকুলা দাগ পৰি যায়, আৰু তেওঁ গুনাহক গুনাহ বুলি নাভাবে, তাৰ দুনিয়া ও আখিৰাত বৰবাদ হৈ যায়। জগা জি লাগানে কি দুনিয়া নেহি হে, ये इब्रत की जा है तमाशा नहीं है। ইয়াত আচলতে আমি শিক্ষা ল'ব লাগে। আমি কিছুমান পাপ জীৱনত কৰিবই নালাগে, কিছুমান পাপৰ ওচৰতো আমি যাব নালাগে। ওচৰত গ'লেও সেইবোৰ পাপত পৰি যোৱাৰ চান্স থাকে। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে এনেকুৱা পাপৰ পৰা, এনেকুৱা ঘৃণনীয় অপৰাধৰ পৰা বাচি থকাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।